অপবিত্ৰ যিটো আতি পবিত্ৰ হোৱে বা যদি সমস্ত অৱস্থা আছে পায়া কমল লোচন যিটো সুমৰে তাৰে শুদ্ধ বাহিৰে ভিতৰে হুয়ে কায়া। কৈছে যিজনৰ অপবিত্ৰতাৰ শেষ অৱস্থা প্ৰাপ্ত হয় তেওঁ পৰম পবিত্ৰ হয় যদিহে হৃদয়ত কমললোচনক স্মৰণ কৰে, অৰ্থাৎ হৰিক হৃদয়ত স্মৰণ কৰিলে জীৱ বাহিৰে ভিতৰে শুদ্ধ হয়। নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনৰ পাছতেই স্মৰণৰ স্থান। মহা মহা পাপীয়েও যদি কৃষ্ণ নাম স্মৰণ কৰে তেওঁ হৃদয় শুদ্ধ হয়। যেনেকৈ এটুকুৰা জুইৰ অঙঠায়ো এখন শুকান বন নিমিষতে পুৰি ছাই কৰে, ঠিক তেনেকৈ এষাৰ কৃষ্ণ নাম স্মৰণে হৃদয়ত পাপৰ দম নিমিষতে পুৰি ছাই কৰে। কৃষ্ণ নাম পাপ অৰণ্যৰ পাপ সংহাৰকাৰী মহাসিংহস্বৰূপ। পৃথিৱীত নাই হেন পাপচ্যুত বৰ, কৃষ্ণ নাম শুনি ভিৰে নিদিব লবৰ। চৰণৰ একদেশে চলে বলে একবাৰ কৰাই লেখ মনক নিবেশ, এতেকে জানিবা সিটো মহা মহা পাতকৰ প্ৰায়শ্চিত্ত কৰিলে নিশেষ। গতিকে এনেহেন কৃষ্ণৰ পদ পংকজ যিজনে সদায় স্মৰণ কৰে তাৰ সকলো বাসনা ক্ষয় হয় আৰু চিত্ত মহাশুদ্ধ হৈ কৃষ্ণত প্ৰেম ভক্তি উপজে। কৃষ্ণ পদ পংকজক সদায় সুমৰে যিটো, হুৱে নষ্ট তাৰ পাপ যত, বাসনাক কৰে ক্ষয় চিত্ত মহাশুদ্ধ হয়, মিলে প্ৰেম ভকতি কৃষ্ণত। স্মৰণ ভক্তিৰ মহিমা অপাৰ, ভগৱন্ত কৃষ্ণই মহামহন্ত উদ্ধৱৰ আগত স্মৰণ ভক্তিৰ মহিমা ব্যাখ্যা কৰিছে। মূৰ ভজনত মন কৰিও শোধন, তাতে থাপি মোক সুমৰিও অনুক্ষণ, এতেকে গুচিবে ঘোৰ সংসাৰৰ দুখ, অনায়াসে লভিবা পৰমানন্দ সুখ। সদাচাৰৰ দ্বাৰা বাহ্যিক শৰীৰহে পবিত্ৰ কৰা হয়, সেইদৰে বাক সংযমৰ দ্বাৰা বাক্য শুদ্ধ কৰা হয়, কিন্তু মনক শুদ্ধ কৰাৰ কোনো বাহ্যিক উপায় নাই। কেৱল মাত্ৰ কৃষ্ণ নাম স্মৰণৰ দ্বাৰাহে চিত্ত শুদ্ধ হয়, আৰু চিত্ত শুদ্ধি হ'লেহে হৃদয়ত শুদ্ধ ভক্তিৰ উদয় হয়। মনেই অন্তৰংগ আৰু বহিৰংগ ভাৱৰ নিয়ন্ত্ৰক ৰূপ। মন পবিত্ৰ নহ'লে বাহিৰ ভিতৰ পবিত্ৰ নহয়। মনক যেতিয়া আপুনি শুদ্ধ কৰিব পাৰিব তেতিয়াহে বাহিৰ ভিতৰ পবিত্ৰ হ'ব। এতেকে মন শুদ্ধ কৰাৰ মহামণ্ডিত মহৌষধ স্মৰণ ভক্তিকে বিশিষ্ট স্থান দি মহাপুৰুষগৰাকীয়ে ঘোষাটিত কৈছে যে যদি কোনো লোকে কায় বাক্য মনৰ দ্বাৰা অপবিত্ৰ কৰ্ম কৰি অপবিত্ৰতাৰ চৰম অৱস্থাত উপনীত হয় আৰু সেই অৱস্থাটো যদি কমললোচন হৰিক স্মৰণ কৰে, তেতিয়া তাৰ সকলো মহাপাপ আৰু পাপৰ বাসনা চিত্তৰ পৰা নাইকিয়া হয়। লগে লগে সেই পুৰুষ বাহিৰে ভিতৰে শুদ্ধ হৈ পৰে। সেহি সে চতুৰ যিটো পুণ্যৰ নিদান ভূত, নাৰায়ণ নামক সুমৰে অচতুৰ যিটো আতি পাপৰ নিদান ভূত, নামে অৰ্থ বাদ যিটো কৰে। যিজনে সকলোতে নাৰায়ণৰ নাম উচ্চাৰণ কৰে সেইসকলেই পৰম চতুৰ, পবিত্ৰ দেহধাৰী আৰু পুণ্যৱন্ত লোক। আনহাতে
যিসকলে নামৰ অৰ্থবাদ কৰে তেওঁলোক অচতুৰ আৰু পাপ দেহধাৰী লোক। অনেক মনৰ অনেক বুদ্ধিৰ মানুহৰ সমষ্টিয়ে এই সংসাৰখন ভৰি আছে। নানা বুদ্ধি কৌশল প্ৰয়োগ কৰি ধন জন ক্ষমতা পদ আদি লাভ কৰাই মনুষ্যৰ পুৰুষাৰ্থ। মায়াত আবদ্ধ হৈ মনুষ্যই অনিত্য বিষয়ৰ সুখ সম্ভোগকে জীৱনৰ চৰম সাৰ্থকতা বুলি ভাবে। জগতবাসীয়ে এই সুখ সম্ভোগ লাভৰ প্ৰতিযোগিতাত জয়ীজনকেই পৰম চতুৰ বুলি ভাবে। কিন্তু শাস্ত্ৰই সেইসকলক চতুৰ বুলি কোৱা নাই। কাক চতুৰ বুলি কৈছে? যিসকল লোকে সংসাৰৰ ভোগ বাসনা পূৰণতে লিপ্ত নাথাকি ঈশ্বৰ চিন্তাত ব্ৰতী হৈ সঘনে নাৰায়ণৰ নাম স্মৰণ কৰে, সেইজনকেই পৰম চতুৰ বুলিছে। কিয়নো লক্ষ্মীপতি ভগৱন্ত যাহাৰ সন্তুষ্ট ভৈল, তাহাৰ দুৰ্লভ কিছু নাই। যিজনে নাৰায়ণক ইষ্ট দেৱতা বুলি গ্ৰহণ কৰি গুণ নাম শ্ৰৱণ কীৰ্তন কৰে, তেওঁ ইহ সংসাৰৰ ভোগ বাসনা পূৰ্ণ নাইকিয়া হয়। তাৰোপৰি দুৰ্লভ হৰি ভক্তি লাভ কৰি ভগৱন্তৰ পৰম পদ লাভ কৰিব পাৰে। একেটা দেহকে ধাৰণ কৰি ইহকালৰ ভোগ বাসনা সুগম হৰি ভক্তি আৰু পৰকালৰ অক্ষয় পুণ্য অৰ্জন কৰাৰ বাবে তেওঁ পৰম চতুৰ আৰু পুণ্য শৰীৰধাৰী, পুণ্য নিদান ভূত। আনহাতে যিসকল লোকে ঈশ্বৰক সুদৃঢ়ভাৱে বিশ্বাস নকৰি তিনি তাপময় সংসাৰৰ ভোগকৈ জীৱনৰ চৰম কাম্য বুলি ভাবি ঈশ্বৰৰ নামত অৰ্থবাদ কৰে, তেওঁ পৰম নাম অপৰাধী, পাপ দেহধাৰী আৰু অচতুৰ। নৰকেই হ'ব সেইজন লোকৰ বাসস্থান। হৰিৰ নামে কৰে অৰ্থবাদ, নামৰ মহিমা কৰে উচ্চাদ। সি জনো নামৰ দুহি পৰম, নৰকে পচই নাহি তাৰ জন্ম।